Hello guys, এতিয়া আমাৰ বটাই আলু পৰঠা বনাই আছে। ইয়া চাওক এইখিনি বনাই হ'ল। এতিয়া ইয়া বনাই আছে দিছে। আলু কেনে সোমাই দিয়ে? ইয়াত আলু এতিয়া সোমাই দিব। চাওক ইয়া এনেকৈ সোমাই দিছে। এতিয়া এইটো ধুনীয়াকৈ হেৰি কৰি বেলিব। দবাই পেলাই বেলি দিব। সোমাই দি লাডুটো ধুনীয়াকৈ বনাই থৈ দিয়ে। লাডুটো ধুনীয়াকৈ বনাই পেলাই এতিয়া বেলি দিব। চাওক কেনেকৈ গৈছে। চাওক আটা লগাইছে ইয়াত। এতিয়া বেলিব। সেইটো ৰুটি হৈ আছে আলু পৰঠা দিছে। এনেকৈ বনাইছে। তাৰপিছত এইটো আধা আধি হৈ আছে। তেল দিবলৈ বাকী আছে। তেল দিবলৈ বাকী আছে। তেল দিবলৈ বাকী আছে। ইয়া তেল আপুনি যদি খাই পাইছে ক'ব হা। আমাৰ ঘৰৰ তেলখিনি দেখুৱাই দিয়া আকৌ। সেয়া আমাৰ ঘৰৰ তেলখিনি আধা আছেগৈ। ঘৰৰ তেলখিনি দেখুৱাই দিয়া। আজি হ'ব আমাৰ এতিয়া ঘৰত আজি মানে তেল হেৰি কৰি আনিছিলে পেলাই ইয়াত আহিছে তেল। এইখিনি হৈছে তেল মিঠাতেল। ঘৰুৱা মিঠাতেল। আমাৰ মানে ইয়াৰ ঘৰৰে সৰিয়হ খেতি কৰিছিলে। উল্টাই দিব লাগে। উল্টা এতিয়া এইটো হৈছে এইটো দিছে। বনোৱা দেখাব মোক দেখাব দিয়া নাই। এইটো এতিয়া পৰঠাটো ৰেডি হৈ গ'ল। আপুনি যেনেকৈ দেখিছিলে কেনেকৈ বনাই শুনিছে।